নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সন্ধ্যা এই এটা স্থানত আপোনালোকে এগছি চাকি জ্বলাব। মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। আহক তেনেহ'লে জানি লওঁ ঘৰৰ কোন জেগাত আমি এগছি চাকি জ্বলাব লাগে সন্ধ্যাৰ সময়ত। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। আমি সন্ধ্যা প্ৰায় সকলোৱে ভগৱানক আৰাধনা কৰোঁ আৰু ধূপ ধূনাও লগাওঁ। গধূলি সময়খিনি আটাইতকৈ পবিত্ৰ সময় বুলি বিশ্বাস কৰা হয়। সন্ধ্যা প্ৰায় সকলো মহিলাই ধূপ নৈবেদ্যৰে মা লক্ষ্মীক আৰাধনা কৰে আৰু ঘৰত মা লক্ষ্মী বাস কৰিবৰ কাৰণে মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে। দেখিবলৈ পোৱা যায় যে আমাৰ ঘৰৰ মহিলাসকলে এই সময়ত ভগৱানক নাম লয় বা ভগৱানক স্মৰণ কৰে। বিশেষকৈ মা লক্ষ্মী ঘৰত আগমনৰ কাৰণে মা লক্ষ্মীৰ নাম গুণ গায়। এনেকৈ কৰিলে অতি সোনকালে মা লক্ষ্মী আহি আমাৰ ঘৰত প্ৰৱেশ কৰে। যিসকল লোকে সন্ধ্যা ঘৰত এগছি চাকি নজ্বলায় তেনে ঘৰত কেতিয়াও মা লক্ষ্মীয়ে আগমন নকৰে। তেনে ঘৰত কাজিয়া বৃদ্ধি পাবলৈ ধৰে, তেনে ঘৰত অশান্তি দেখিবলৈ পোৱা যায় আৰু তেনে ঘৰত অলক্ষীয়ে স্থান লয়। এনে ঘৰত বেয়া শক্তিৰ প্ৰভাৱ সকলোতকৈ বেছি দেখিবলৈ পোৱা যায়। এওঁলোকৰ ঘৰত অতি সোনকালে কিবা এটা নহয় কিবা এটা ডাঙৰ ঘটনা ঘটিবলৈ আৰম্ভ কৰে। সেই গতিকে সন্ধ্যাৰ সময়ত এগছি হ'লেও আমি চাকি জ্বলাব লাগে আৰু গোটেই ঘৰত ধূপ ধূনা জ্বলাই মা লক্ষ্মীক আদৰিবলৈ আমি চেষ্টা কৰিব লাগে। হিন্দু ধৰ্মৰ মতে পুৱা গধূলি ধূপ ধূনা নৈবেদ্যৰে ঘৰখন ভৰাই ৰাখিব লাগে। এনে কৰিলে ঘৰত যোগাত্মক শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰে। ঘৰ মন্দিৰৰ উপৰিও এনে কিছুমান পবিত্ৰ স্থান আছে য'ত আমি এগছি চাকি জ্বলালে ইয়াৰ পৰা আমি শুভ ফল লাভ কৰিব পাৰিম। জ্যোতিষশাস্ত্ৰৰ মতে ঘৰত আপুনি এগছি চাকি জ্বলোৱাটো শুভ, কিন্তু ঘৰ বা মন্দিৰৰ উপৰিও আমি এনে কিছুমান জেগা আছে তাতো আমি এগছি চাকি জ্বলাব পাৰোঁ। জ্যোতিষশাস্ত্ৰৰ মতে সন্ধ্যা বন্তি জ্বলালে প্ৰথমতেই আমি ক'ত জ্বলাব লাগে আৰু শেষত আমি ক'ত জ্বলাব লাগে ইয়াৰ বিষয়ে সম্পূৰ্ণভাৱে আমাৰ জ্যোতিষশাস্ত্ৰত বৰ্ণনা আছে। আহক তেনেহ'লে আমি সবিশেষ জানি লওঁ। যদি কিবা বুজি নাপায় নিশ্চয় মোক তলত কমেণ্ট কৰিব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। জ্যোতিষশাস্ত্ৰৰ মতে সন্ধ্যাৰ সময়ত যদি আপোনালোকে প্ৰথম চাকিগছ জ্বলাব, সেই চাকিগছ ঘৰৰ মন্দিৰ বা আপোনালোকৰ ঘৰৰ গোসাঁই ঘৰৰ থপনাৰ ওচৰতহে জ্বলাব। সেই স্থানটো সকলোতকৈ বেছি পবিত্ৰ বুলি মনা যায়। ইয়াৰ বাদে বেলেগ স্থানত কেতিয়াও আপোনালোকে প্ৰথমতেই চাকি বন্তি জ্বলোৱাটো উচিত নহয়। এই স্থানত আপোনালোকে চাকি বন্তি জ্বলালে মা লক্ষ্মী আৰু ভগৱান শ্ৰীবিষ্ণুৰ পৰম আশীৰ্বাদ লাভ কৰিব পাৰিব আৰু তেওঁলোক সাক্ষাৎ আহি আপোনালোকৰ ঘৰত বাস কৰিব, যাৰ ফলত ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব, ঘৰৰ পৰিৱেশ শান্ত হৈ পৰিব আৰু ঘৰৰ পৰিৱেশত এক নতুন শক্তি জাগ্ৰত হ'বলৈ ধৰিব। ঘৰৰ সকলো সমস্যা সমাপ্ত হৈ পৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে আগুৱাই যোৱাৰ সুযোগ সুবিধা আৰু সাহস লাভ কৰিব পাৰিব। দ্বিতীয়তে, তুলসীজোপাৰ গুৰিত আপোনালোকে সন্ধ্যাৰ সময়ত এগছি চাকি জ্বলাব। তুলসীক মা লক্ষ্মীৰ সাক্ষাৎ স্বৰূপ বুলি মনা যায়। যদি সন্ধ্যাৰ সময়ত তুলসীজোপাৰ গুৰিত আপোনালোকে এগছি চাকি জ্বলায় তেনেহ'লে আপোনালোকৰ ঘৰখন শান্তিময় বিৰাজ হৈ পৰিব আৰু সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত আকৰ্ষিত হৈ পৰিব আৰু আপোনালোকৰ ঘৰত আহি বাস কৰিব, যাৰ ফলত আপোনালোকৰ সকলো সমস্যা দূৰ হৈ পৰিব, সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সন্ধ্যাৰ সময়ত যেতিয়া তুলসীজোপাৰ গুৰিত আপোনালোকে চাকি জ্বলাব, সেই সময়ত গোটেই ঘৰৰ মানুহে অকণমান সময় হ'লেও সেই তুলসীজোপাৰ গুৰিত বহি ভগৱানৰ নাম ল'বলৈ চেষ্টা কৰিব। এনে কৰিলে ঘৰৰ পৰিৱেশ উন্নত হৈ পৰিব আৰু ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। মা লক্ষ্মী ঘৰত আগমনৰ ফলত ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব, সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। তৃতীয়তে, আপোনালোকৰ ঘৰত যদি শিৱলিংগ আছে বা শিৱ পূজা কৰাৰ স্থান আছে, নাইবা আপোনালোকৰ ঘৰত যদি মহাদেৱৰ ফটো আছে, সেই সন্মুখতো আপোনালোকে মহাদেৱৰ সন্মুখত এগছি চাকি জ্বলাব পাৰে। এনে কৰিলে মহাদেৱৰ পৰম আশীৰ্বাদ লাভ কৰিব পাৰিব আৰু লগতে মহাদেৱ আৰু মা পাৰ্বতীৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত সদায় থাকিব, যাৰ ফলত ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব, সকলো সমস্যা সকলো অভাৱ অনাটন আপোনালোকৰ ঘৰৰ পৰা নোহোৱা হৈ পৰিব। সেই গতিকে তৃতীয়তে আপোনালোকে শিৱলিংগৰ সন্মুখত বা আপোনালোকে মহাদেৱৰ ফটোৰ সন্মুখতো এগছি আপোনালোকে চাকি জ্বলাব পাৰে। এনে কৰিলে গোটেই ঘৰ শুভ শক্তিৰে বিৰাজমান হৈ পৰিব আৰু সকলো সমস্যা আপোনালোকৰ দূৰ হ'ব, সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব আৰু ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব।
চতুৰ্থতে ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত আপোনালোকে জ্বলাব পাৰে এগছি চাকি। মা লক্ষ্মী আকৰ্ষিত হৈ পৰিব আপোনালোকৰ ঘৰলৈ। মা লক্ষ্মীৰ ভৰি মুখ্য দুৱাৰৰ সন্মুখত পৰাৰ লগে লগে সেই ঘৰখনত ধন সম্পত্তিৰে ভৰি পৰিব আৰু সেই ঘৰখন সুখ শান্তিৰে বিৰাজমান হৈ পৰিব। ক'ৰবাৰ পৰা হঠাৎ আপোনালোকৰ ঘৰলৈ অৰ্থৰ আগমন হ'বলৈ ধৰিব আৰু লগতে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। ঘৰৰ সকলো মানুহৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত থকা সকলো বেয়া শক্তি ঘৰৰ পৰা বাহিৰ হৈ পৰিব। সেই গতিকে ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত সদায় সন্ধ্যাৰ সময়ত এগছি আপোনালোকে নিশ্চয় চাকি জ্বলাব। পঞ্চমতে ঘৰত থকা কলগছ বা আমলখি গছৰ তলত আপোনালোকে এগছি চাকি জ্বলাব পাৰে। এনে কৰিলে আপোনালোকৰ ঘৰত শুভ প্ৰভাৱ পৰিব। জ্যোতিষশাস্ত্ৰতো ইয়াৰ বিষয়ে সম্পূৰ্ণভাৱে উল্লেখ আছে। যদি কলগছ বা আমলখি গছৰ গুৰিৰ তলত আপোনালোকে এগছি চাকি জ্বলায় তেনেহ'লে আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হ'ব আৰু আপোনালোকৰ ঘৰৰ চাৰিওফালে থকা সকলো নাকাৰাত্মক শক্তি দূৰ হৈ পৰিব। ঘৰত শুভ শক্তিৰ আগমন হ'বলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকৰ জীৱনত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকৰ কৰ্মক্ষেত্ৰত সফল হ'ব পাৰিব আৰু প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'ব। কলগছৰ তলত যদি আপোনালোকে চাকি জ্বলাই ভগৱান শ্ৰীবিষ্ণুৰ মন্ত্ৰ উচ্চাৰণ কৰে তেনেহ'লে সাক্ষাৎ শ্ৰীবিষ্ণুৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব। যি ঘৰত ভগৱান শ্ৰীবিষ্ণু থাকে সেই ঘৰত সাক্ষাৎ মা লক্ষ্মীয়ে বিৰাজমান কৰে। সেই গতিকে সন্ধ্যাৰ সময়ত আপোনালোকে কলগছৰ তলত নিশ্চয় এগছি চাকি জ্বলাব। তুলসীজোপাৰ গুৰিত আপোনালোকে সন্ধ্যাৰ সময়ত এগছি চাকি জ্বলাব। তুলসীক মা লক্ষ্মীৰ সাক্ষাৎ স্বৰূপ বুলি মনা যায়। যদি সন্ধ্যাৰ সময়ত তুলসীজোপাৰ গুৰিত আপোনালোকে এগছি চাকি জ্বলায় তেনেহ'লে আপোনালোকৰ ঘৰখন শান্তিময় বিৰাজ হৈ পৰিব আৰু সাক্ষাৎ মা লক্ষ্মীয়েহে আপোনালোকৰ ঘৰত আকৰ্ষিত হৈ পৰিব আৰু আপোনালোকৰ ঘৰত আহি বাস কৰিব, যাৰ ফলত আপোনালোকৰ সকলো সমস্যা দূৰ হৈ পৰিব, সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সন্ধ্যাৰ সময়ত যেতিয়া তুলসীজোপাৰ গুৰিত আপোনালোকে চাকি জ্বলাব সেই সময়ত গোটেই ঘৰৰ মানুহে অকণমান সময় হ'লেও সেই তুলসীজোপাৰ গুৰিত বহি ভগৱানৰ নাম ল'বলৈ চেষ্টা কৰিব। এনে কৰিলে ঘৰৰ পৰিৱেশ উন্নত হৈ পৰিব আৰু ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। মা লক্ষ্মী ঘৰত আগমনৰ ফলত ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। হয়তো সুন্দৰভাৱে আপোনালোকে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো সমস্যা হৈ আপোনালোকৰ কাৰণে এটা ভিডিঅ' মই লৈ আহিম। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।